নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। 2025 বৰ্ষৰ নৱবৰ্ষ শুভেচ্ছা আপোনালোকক সকলোকে জ্ঞাপন কৰিলোঁ। নৱবৰ্ষৰ প্ৰতিটো দিন, প্ৰতিটো মুহূৰ্ত আপোনালোকৰ ভালে কুশলে যাওক, সুখ সমৃদ্ধিৰে ভৰি পৰক, তাৰে কামনা কৰি আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। 2025 চনৰ নৱবৰ্ষ শুভেচ্ছা আপোনালোকৰ সকলো। ইংৰাজী মাহৰ 1 জানুৱাৰী দিনটো বহুত ভাল লগা দিন হয়। এই দিনটোতে মানুহে নিজৰ পচন্দৰ বন্ধুৰ লগত, নিজৰ আত্মীয় পৰিয়ালৰ লগত, নিজৰ মিতিৰ কুটুমৰ লগত, কিছুমানে নৈ পাৰত, কিছুমানে জুৰিৰ পাৰত, কিছুমানে পাহাৰৰ দাঁতিত এসাঁজ আনন্দ ফূৰ্তিৰে নাচি বাগি খাই বহুত ভাল লাগে, বহুত আনন্দ পায়। বৰ্তমান এই ভোগদৈ নৈ পাৰত আমি খানা এটা বনভোজ খাবলৈ আহিলোঁ আমাৰ বন্ধুবৰ্গৰ লগত। এয়া হৈছে ভোগদৈ নৈ পাৰত আমি এনেদৰে আমাৰ পাৰ্টি, আমাৰ বন্ধুসকলে ৰন্ধা বঢ়া কটা মেলা কৰি আছে। সকলোকে চিনাকি কৰি দিম। তাৰপিছত ইয়াত খুব কম পাৰ্টি হয়। নিজান জেগা এডোখৰ চাই পিনি আমি আহিছোঁ। নিজা জেগাত খাওঁ, আমাৰ নিজৰ জেগা, লোকেল জেগাত আমি ইয়াত ভাল লাগে, সেইটো কাৰণে আমি ইয়াতে প্ৰায় খাওঁহি। এই ওচৰত এটা পাৰ্টি আছিলে, এয়া সিহঁতি যাবই হৈছে। সৰু ভাইটি এটি আহিছিল, আমাৰ গাঁৱৰে হয়। আজিৰ দিনটো আমাৰ মনটো ইমান ভাল লাগিছে। 1 তাৰিখ দিনটোতো এনেও ভাল লাগে, আজি কিন্তু আমাৰ বেছি ভাল লাগিছে। আমাৰ সকলো বন্ধুবিলাকে আজি বেছি ভাল লাগিছে। বেছি ভাল লগা কাৰণটো শুনিলে হয়তো আপোনালোকে আচৰিত খাব আৰু হয়তো বিশ্বাস নহ'ব, কিন্তু হ'লেও প্ৰকৃততে কথাটো সত্য বা সঁচা হয়। কিন্তু হ'লেও দেখুৱাম। কিন্তু আপোনালোকে ভিডিঅ'টো অলপ দীঘলীয়া হ'ব পাৰে, কিন্তু ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। আৰু ভিডিঅ'টো যদি চাই ভাল লাগে এটা লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ঠিক আছে, ভিডিঅ'টো মই আৰম্ভ কৰিম। আৰু ইয়াৰ আজি আশ্চৰ্যজনক কথাটো কি? এই কথাটো হৈছে আমি আজি যিকেইজন আমাৰ মনৰ পচন্দৰ বন্ধু বুলি কৈছিলোঁ, এই বন্ধুকেইজনৰ লগত যি আমি 25 বছৰ সম্পূৰ্ণ হৈছে। আজি 1 জানুৱাৰীত পাৰ্টি খোৱা, পাৰ্টি বনভোজ খোৱা আজি 25 বছৰ সম্পূৰ্ণ হৈছে। সেইটো আজি আমাৰ দিনটো ইমানেই ভাল লগা দিন যে আমি একেলগে এই বন্ধুখিনিৰ সৈতে 2000 চনৰ 1 জানুৱাৰীৰ পৰা 2025 1 জানুৱাৰীলৈকে একেলগে মিলিজুলি আমি পাৰ্টি খাইছোঁ, বনভোজ খাইছোঁ। ইমান ভাল লাগিছে। আৰু 25 বছৰ অতিক্ৰম কৰিলে, 25 বছৰ আমাৰ সম্পূৰ্ণ হ'ল। তেতিয়া আৰু আপোনালোকেতো জানেই, যেতিয়া এটা বস্তু প্ৰতিষ্ঠা কৰে, তেতিয়া প্ৰতিষ্ঠা কৰাৰ পৰা যেতিয়া 25 বছৰ হয়, তেতিয়া ৰূপালী জয়ন্তী পাতে। আজি আমাৰ পাৰ্টিটো হৈছে ৰূপালী জয়ন্তী। হেপী নিউ ইয়েৰ! আমাৰ মাজত আপোনালোকে হয়তো বিশ্বাস নকৰিবও পাৰে, আৰু প্ৰমাণ হিচাপে আমি দিবলৈ সেই তাৰিখত আমাৰ মোবাইল তেনেকুৱা মোবাইল নাছিলে। এতিয়া আমি বন্ধুবিলাকৰ লগত কথা পাতিম। আমাৰ মাজত কিছুমান বন্ধু আছিলে, কিছুমান মানুহ আকৌ আহে, কেতিয়াবা আঁতৰি গুচি যায়। কিন্তু আমি 4জন মানুহ একেৰাহে আছিলোঁ। প্ৰথম হৈছে আমাৰ হেমপ্ৰকাশ গগৈ, টুটু গগৈ, তাৰপিছত ৰমেন বৰুৱা, আৰু এইটো কি বুলি কয়, মই দিগন্ত দত্ত। আমি 4জনে প্ৰথম 2000 চনৰ পৰা আমি আৰম্ভ কৰিছিলোঁ। তাৰ মাজত 2-এজন আকৌ আমাৰ মাজলৈ আহে, কিবা এটা কাৰণত গুচি যায়। তেনেকৈ চলি আছে। কিন্তু আমাৰ 4জনৰ আঁতৰ হোৱা নাছিলোঁ। কিন্তু আজিৰ দিনটোত আমাৰ ৰমেন বৰুৱা নাই। তেখেতকো নতুন বছৰ শুভেচ্ছা ইয়াৰ পৰাই আমি যাচিছোঁ। তেখেত কৰ্মক্ষেত্ৰত গুৱাহাটীত পৰিয়ালসহ তেখেত তাত থাকে। তাত থাকে, সেইটো কাৰণে আমাৰ লগত থাকিব পৰা নাই। 2017 মানতে তেখেত আমাৰ লগত নাই। কিন্তু তেখেতক আমাৰ এই ভিডিঅ'ৰ দ্বাৰাই শুভেচ্ছা যাচিছোঁ। হেপী নিউ ইয়েৰ! এতিয়া মই লগৰ বন্ধুবিলাকৰ লগত কথা পাতিম। আমাৰ টীমটোত এজন সভাপতি আছে। সভাপতিজনে আমাৰ সকলোবিলাক মেনেজ কৰি থাকে। সভাপতিজনে কেতিয়া দুদিনমানৰ আগতে আমাক ফোন কৰি জনাই দিয়ে যে আমুক তাৰিখে আমুক জেগাত খানা হ'ব। এতিয়া এই কেমেৰা দেখুৱাই দিছোঁ দাদাক, যে এইফালে দেখুৱাই দিছোঁ। ইয়াত আমাৰ নিজান জেগা, দেখিছেনে? ইয়াত ক'তো পাৰ্টি চাৰ্টি নাই। কিন্তু মানুহবিলাকে সদায় য'ত মানুহৰ সমাগম বেছি হয়, তাত মানুহে পাৰ্টি খাই খুব আনন্দ পায়, নাচি বাগি তাত ভাল লাগে। কিন্তু আমাৰ সভাপতি ডাঙৰীয়া সদায় য'ত নিজান জেগাডোখৰ চাই, নিজান জেগাতহে পাৰ্টি কৰি পিনি ভাল লাগে। এইটো কাৰণে নিজান জেগালৈ আনে। আৰু কাৰণে বছৰেকৰ দিনটো সকলোৱে এই দিনটোতে সকলোৱে ভালে যাওক, কাৰো লগত প্ৰতিবাদ নহওক। সেইটো কাৰণে আমিও কওঁ, সভাপতিও কয় যে এটা কথা, আমি দিনটো আমাৰ নিজৰ বন্ধুৰ মাজতে আমি ভালকৈ থাকিব লাগে, আৰু ভালকৈ আমি আজিৰ দিনটো
পঠিয়াব লাগে সেয়া কামনা কৰাৰ কাৰণে আমি আচলতে নিজান জেগাডোখৰ চিলেক্ট কৰোঁ। সেয়াই আমাৰ বন্ধুসকলৰ লগত কথা পাতিম। এতিয়া মই দেখাইছোঁ এতিয়া আমাৰ লগৰ বন্ধুবিলাকৰ লগত কথা পাতিম। এয়া আছে আমাৰ সভাপতি, তেখেতে আমাৰ মানে গোটেই প্ৰথম বা জানুৱাৰীটো কেনেকৈ মেনেজ কৰিব লাগে, ক'ত মেনেজ কৰিব, তেখেতে আমাক অতদিনে আমাক মানে চলাই আহি আছে। 1 জানুৱাৰীটো ভাল লাগিছে, কিন্তু এই আমি আজি 2000 চনৰ পৰা 2025 পালোহি। 2025 পালোঁ। 2025 আমাৰ 25 বছৰ সম্পূৰ্ণ হৈছে। আমি পাতিছোঁ আজি ৰূপালী জয়ন্তী। আপোনাৰ কেনেকুৱা অনুভৱ হৈছে? বহুত হেপী নিউ ইয়েৰ। 2025 চনৰ বাবে আমি সকলোকে মোবাইলৰ যোগেদি আন্তৰিক শুভেচ্ছা যাচিছোঁ। আন্তৰিক শুভেচ্ছা যাচিছোঁ। সকলোৱে সহায় সহযোগ কৰাৰ কাৰণে ধন্যবাদ। ভালে কুশলে যায় আমি সকলো বন্ধুৱে একেলগে মিলি 2000 চনৰ পৰা আমি সকলো মিলিজুলি পিকনিক পাৰ্টি কৰি আছোঁ। আমি এডোখৰ সদায় নিজান জেগা চাওঁ মানে যাতে আমাৰ হুলস্থুলীয়া পৰিৱেশ নহওক, কিবা নহওক, আমাৰ বন্ধুবোৰৰ কুশলে থাকক কামনা কৰি আমি নতুন বছৰতে এখন নিজান জেগাতে আমি লওঁ। 1 তাৰিখটো ভালে যাওক। আমাৰ সকলো বন্ধুৱে সহায় সহযোগ কৰাৰ কাৰণে মোক এইটো পদ দি থোৱাৰ বাবে আন্তৰিক শুভেচ্ছা জনালোঁ। ধন্যবাদ। 2025 চনটো যাতে কুশলে যাওক। ঠিক আছে, কিন্তু এটা কথা নহয় যে আমাৰ কিছুমান সমস্যা আছে দেই মানে এনেকুৱা এটা হয়। যেতিয়া আমি 2000 চন আছিলোঁ, আমি তেতিয়া বিয়া বাৰু পতা নাছিলোঁ। আমি ডেকা আছিলোঁ, আমাৰ কোনো অসুবিধা নাছিলে। এতিয়া বিয়া চিয়া পতাৰ পৰা সকলোৱে পৰিয়াল হ'ল। এতিয়া বৰ্তমান পৰিয়াল হ'ল। এতিয়া মাইকী মানুহে কয় যে, পৰিয়ালৰ মানুহে কয় নেকি যে এনেকৈ যে তালৈ যাব নালাগে, আমি এতিয়া আমাৰ ঘৰতে আমি এৰেঞ্জ কৰোঁ, তেনেকুৱা সুবিধা থাকে নেকি? তাৰপিছত তেনেকুৱা হয় নেকি? হ'লেও যে আপুনি মেনেজটো কৰে, সকলোৱে মানে মিলিজুলি থকাৰ কাৰণে ভাল লাগে। থকাৰ কাৰণে বন্ধুবৰ্গ সকলোকে সময়টো দিব লাগিব। তেনেকুৱা ক্ষেত্ৰত অকল ধৰি লওক আপোনাৰ ঘৰ সংসাৰৰ লগত চলিলেও নহয়, বন্ধুবৰ্গও লাগিব। প্ৰতি বছৰে আমি 2000 চনৰ পৰা খাই আহিছোঁ, বিয়া বাৰু নপতাৰ আগৰ পৰা। এতিয়াও বৰ্তমান আমি ধৰি লওক বন্ধুবৰ্গ চলিলে বা আমাৰ কৰ্মক্ষেত্ৰত চববোৰ বেলেগেই থকা হয়। আমিনো কোনদিনা লগ পাওঁ, কাৰোবাৰ কোনদিনা হয়তো আমি সময় দিবও নোৱাৰিব। এতিয়া বৰ্তমান আজি 2001 চন মানে কি প্ৰতি বছৰৰ 1 তাৰিখৰ দিনটোত আমি সকলোৱে মিলিজুলি এসাঁজ খাওঁ। সেয়াৰ বাবে আমাৰ বহুত আনন্দিত। আগন্তুক দিনবিলাক কি কৰিব? আগন্তুক দিনবিলাকো তেনেকৈ এনেদৰে ভালে যোগ বুলি আমি কামনা কৰিম। ঠিক আছে, ভাল লাগিলে। মোৰ চমু বক্তব্য সামৰণি। ভাল লাগিলে। ঠিক আছে। সকলোকে চিনাকিটো কৰি দিয়ক। চিনাকিটো কৰি দিয়ক। এয়া আমাৰ দেখিছে আমাৰ সতীৰ্থ বন্ধু দিগন্ত দৰধৰা, এখেতৰ সকলো নমস্কাৰ। আৰু এয়া আমাৰ লোচন গগৈ, আমাৰ সতীৰ্থ বন্ধু। আমাৰ এয়া মোহন গগৈ, নমস্কাৰ। হেপী নিউ ইয়েৰ। সোণমইনা গগৈ, হেপী নিউ ইয়েৰ 2020। এয়া আমাৰ সোণমইনা গগৈ কাৰিকৰত লাগি আছে। এয়া এতিয়া বস্তু আমি এনজয় কৰিব নাচি বাগি আজি আমি পালন কৰিছোঁ। হেপী নিউ ইয়েৰ। আমাৰ এইখিনিতে আছে টুটু গগৈ, এতিয়া কেমেৰামেন হৈ আছে। কেমেৰামেন হৈ আছে, হয়তো আমি দেখাব পৰা নাই এজন বন্ধু। হেল্ল', ৰূপালী জয়ন্তী একদম পূৰা সুন্দৰকৈ পালন কৰিলোঁ। তাৰপিছত আমি খোৱা বোৱা দেখুৱালোঁ, খোৱা বোৱা কৰিলোঁ। এতিয়া আমি যাবলৈ ওলাইছোঁ আৰু তাৰমানে সকলো মানে আমি আহিছে গ'লোঁ। এতিয়া গধূলি সময় হ'ল। এতিয়া আমি লাহেকৈ ওলাইছোঁ ঘৰলৈ। আজিলৈ ভিডিঅ'টো ইমানেই, সামৰি দিলোঁ। বাই।